তো নমস্কাৰ সকলোকে মোৰ নৰ্থ ইষ্ট ডং ভেলী ৰাইডৰ প্ৰথমটি খণ্ডলৈ স্বাগতম জনাইছোঁ। নহওক মোৰ লগতে আপোনালোক সকলোৱে ভাৰতৰ প্ৰথমখন সূৰ্যোদয় হোৱা ঠাইলৈ যাত্ৰা আৰম্ভ কৰোঁ। আজি আমাৰ যাত্ৰা শিৱসাগৰ টু ডং ভেলী ৰাইড। তো হেল্ল' গাইজ, নমস্কাৰ সকলোকে, গুড মৰ্ণিং। আৰু আমি এতিয়া বৰ্তমান ওলাই আহিছোঁ ডং ভেলীৰ কাৰণে। আৰু এতিয়া বাজিছে 4টা। আমি ওলাই আহিছোঁ। ওলাই আহি ভাৰ্গৱ দা গাঁও গাড়ীখনে মিছ মাৰিছে। আৰু তেলে কালি ভৰাই থোৱা নাছিলে, এতিয়া ভৰাম বুলি আহিছিলে। তো তেলৰ প্ৰব্লেম নে মিছেই মাৰিছে একো গম পোৱা নাই। তো আগত তেল ডিপুত গৈহে গম পাম। এই মই ভৰিটোৱে ঠেলি দিম ন, ব'লা। ব'লা অকণমান, ব'লা। অকণমান ব'লা, অকণমান ব'লা। অকণমান গ'লে ব্ৰেক নামাৰিবা, নিউট্ৰেল কৰি দিবা দেই। ব'লা, নিউট্ৰেল কৰি দিয়া, নিউট্ৰেল কৰি দিয়া। এটা লিমিটত ব'লা। ৰখি দিয়া ৰ'বা। মই দিছোঁ কৃষ্ণ, এইটো এনেকৈ ধৰ, কমাই দিবা তেতিয়া। হা, যোৱা। তো গাইজ এতিয়া আমি গৈ আছোঁ। তো গাইজ এতিয়া তেল ভৰাইছোঁ আমি। ভাৰ্গৱ দা তেল ভৰাই আছে, গাড়ী মিক্স মাৰি মাৰি যেন পাইছেহি। এতিয়া তেলটো ভৰোৱাৰ পিছত গম পাব কি হৈছে। কেনেকুৱা প্ৰথম ওলাই এক্সপিৰিয়েঞ্চ? সেইকাৰণে কওঁ কালি যে তেলটো ভৰাই থ'ব লাগে। তো গাইজ আমি আহি আছোঁ এতিয়া। শিৱসাগৰ পোৱা নাই, শিৱসাগৰ পাম আৰু আমাৰ লগত শিৱসাগৰৰ পৰা প্ৰণয় ৰৈ আছে, প্ৰণয় যাব। আৰু এইটো ভাৰ্গৱ দা মই আহি আছোঁ, প্ৰণয়। তাৰপিছত আমি সকলো লগ হ'ম সোণপুৰা, যোনটো শিৱসাগৰ ডিষ্ট্ৰিক্ট পৰে, সোণপুৰা। গাইজ আমি এতিয়া সোণপুৰা পাই গ'লোঁ। প্ৰণয়, এখন প্ৰণয় নতুনখন 450 এখন লুক ছেটো দি থৈছে। বাকী মোৰ এইখন ভাৰ্গৱ দা এখন 550। তেনেকৈ আমি আগতীয়াকৈ পালোঁহি। উপায় নাই। তো গাইজ এতিয়া আমি সোণপুৰাৰ পৰা ওলাইছোঁ। আৰু এয়া দেৱাশিষ দা, মোৰ পিছত এজন আছে। এয়া আমাৰ দেৱাশিষ দা, নতুন KTM 390 এডভেঞ্চাৰ। দেৱাশিষ দা, হেল্ল'। তো এই লগৰজন এতিয়া ভাৰ্গৱ দাৰ লগত যোনজন যাব সেইজন পাইছোঁ। আমাৰ হৈছে লাইন আৱেটো, আৰু পিছত এজন আছে। আৰু এতিয়া আমি সোণপুৰাৰ পৰা আহি আছোঁ। আমি এতিয়া হাইৱেত উঠিছোঁ। আমি এডোখৰ পাইছোঁগৈ, তিনিচুকীয়া। বগীবিলৰ 15 কিলোমিটাৰ আছে, ডিব্ৰুগড় 15 কিলোমিটাৰ, তিনিচুকীয়া 58, আৰু এইফালে BCPL গেট 1 কিলোমিটাৰ। ৰাস্তাটো কিনাৰে কিনাৰে ফুল গছবিলাক মজা লাগিছে একদম, পূৰা পিংক কালাৰ ফুল ফুলি আছে। এই গছবোৰ ডাঙৰ হোৱা নাই। আৰু এতিয়া আমি খোৱাটো হ'ব নামচাই, আৰু দিয়াং গেটত আমি ILP বনাম। এতিয়া গৈ আছোঁ। তো গাইজ এতিয়া আমি দিয়াং গেট পালোঁহি, আৰু ইয়াতে ধুনীয়াকৈ খাই মেলি ল'ম আৰু ILP বনাব লাগিব। বাকী চব প্ৰণয় অলপ সোনকালে পালি, এইটো উৰি আহিছে। তো বনাই মেলি লওঁ, তাৰপিছত য'ত খাম ত'ত লগ পাম। আমি এতিয়া ইয়াতে ILP বনাই হৈ গ'ল, আৰু সকলোৱে যাবলৈ ৰেডি। আকৌ এতিয়া গাড়ী নাম্বাৰকেইটা এণ্ট্ৰি কৰিব লাগিব বাইকৰ। তো এতিয়া চবেই ওলাইছোঁ। আৰু ইয়াৰ পৰা নামচাই 12 কিলোমিটাৰ আছে,
নামচাইত গৈ খানাটো খামগৈ এতিয়া এবাৰ ওলাওঁ এবাৰ আমি ওলালোঁ ডিৰাং গেটৰ পৰা এইটো প্ৰণয়ে জেকেট চেকেট খুলি দিলে তাক গৰম উঠিছে এতিয়া নামচাই টাউন পালোহি সেইডোখৰ বাকীকেইটা ভাৰ্গৱদাহঁত থাকি আহিলে আমিকেইটা পালোহি নামচাই টাউন তো ইয়াতে গাইজ আমি এতিয়া নামচাইত আছোঁ নামচাই টাউনত বাকী বেগ ঠিক কৰি গ'ল আৰু এইখনতে খাম এতিয়া এই খাই মেলি ইয়াৰ পৰা আকৌ ওলাই দিম কি হ'ল বেগ বাই প্ৰতি কি হৈ থাকে টোপোলা বেগ জ্বলি একদম ফুটা ওলাই গ'ল বেগ চাইলেঞ্চত লাগি পেলাই জ্বলি ফুটা ওলাই গৈছে একদম তই খাই মেলি লওঁ ইয়াৰ পৰা ওলাই আকৌ লগ পাইছোঁ খাইছানে মই খাই বৈ ৰেডি এই চেমেই আকৌ চিপছ এতিয়া আমি তেল চেল ভৰাই হৈ গ'ল সেইবাৰ ওলাইছোঁ আৰু এতিয়া তো গাইছ এতিয়া আমাৰ আমি তেল চেল ভৰাই হৈ গ'ল তেল ভৰাই দিলোঁ ইয়াতে নামচাই ভাৰ্গৱদাহঁত আগত ৰখি আছিলে অলপ দেৰি হৈ গ'ল কিয় কাৰণ কেলৈ গিলানত তেল চেল ভৰাই মেলি বান্ধি খুন্দি মোৰ তেল বান্ধিবলৈ গিলান বান্ধিবলৈ জেগা নাই তো গিলান বান্ধিবলৈ জেগা নাই প্ৰণয় বাইকত আনি দিলোঁ আগত দেৱাই যোৱাৰ পিছত ভাৰ্গৱদাহঁত আহি আছে এতিয়া আমি নামচাইৰ পৰা ওলাইছোঁ দেয়া চাওক কি আল্টিমেট বাগান আৰু ৰাস্তাটো ইমান ভাল লাগিছে দুইটা চাইডে বাগান ৰাস্তাটো একদম মজা লাগিছে পিছত ভাৰ্গৱদাহঁত আহি আছে কথাটো ৰাস্তাটো এনেকুৱা মোৰ তাতে এডভেঞ্চাৰৰ ওপৰত বহি আছোঁ যে টোপনি ধৰিছে এনেকুৱা লেতেৰা টোপনি এটা ধৰিছে অফ ৰ'ডিং পাওঁ লাগি আছে কিন্তু অফ ৰ'ডিং পোৱা নাই পাহাৰত এণ্ট্ৰি কৰাৰ পিছতে হয়তো অফ ৰ'ডিং পাম এতিয়া পূৰা স্মুথকৈ আহি আছোঁ টোপনি ধৰিছে লাহে লাহে গৈ আছোঁ বেছি স্পীডতো যোৱা নাই আৰু যিহেতু পাহাৰ ৰাস্তা টাৰ্ণিংটো বেছি গাড়ী এইফালৰ পৰা আহিছিলোঁ আমি আৰু এইফালে তেজু যায় এইফালে আমি ৱাকৰ হৈ পিনে যাম তো এতিয়া এইফালৰ পৰা আহি পেলাই নি ৰাইট চাইডে ল'ব লাগিব এইডোখৰ ৰাস্তাটো অকণমান বেয়া আগত কেনেকুৱা গম নাই পোৱা ধূলি ফাইনেলি পাহাৰৰ ওচৰ পাইছোঁহি আৰু আমি পাহাৰত এণ্ট্ৰি কৰিম আৰু বেছি সময় নাই আৰু ৰাস্তাটো এনেকুৱা সৰু ৰাস্তাটো বেয়াও আৰু সৰু মানে ক'ব লাগিব তো গাইজ আমি এতিয়া ফাইনেলি পৰশুৰাম কুণ্ড এইফালে যায় পৰশুৰাম কুণ্ড আৰু এইফালে এইখন নদীখন আপোনালোকে চাওক আমি এই টকাইদি এইটো চেকপোষ্টৰ এডাল চেকপোষ্ট আছিলে কিন্তু এতিয়া চেকপোষ্টটো অফ হৈ আছে এইটো প্ৰণয় এইটো ৰাম পূৰা দবাই ফালি গৈছে একদম তো এইটো আপোনালোকে এইটো ভিউটো চাওক গাইজ মাই গড এইটো ভিউটো চাওক গাইজ এইটো চাওক গাইজ এইটো মাজত ৰেডি 1 2 3 চাওক গাইজ ভিউ এইখন হৈছে দেৱাশিস যাদৱৰ KTM 390 নতুন নিউ কেনেকুৱা চলাই ৰেঞ্জ কেনেকুৱা মজা নলিকে এখন মুখন এখন প্ৰণয়খন এখন ভাৰ্গৱদাখন আৰু এইফালে দুখন আছে ভাল লগা নাই এডভেঞ্চাৰটো পোৱা মাত্ৰ গাটো ভাল লাগিব ন আপোনালোকে নটিচ কৰক গাইজ সেইটো চাওক পানীটো কালাৰটো ফাইনেলি পৰশুৰাম কুণ্ডত ৰৈ আছিলোঁ এফালে এতিয়া যাব লৈছোঁ টাইম বহুত হৈ গ'লে ফটোশ্বুট মাৰোঁতে এখন দেৱাইজাখন বাকী আমাৰ লাইন আপ এইটো তো ইয়াৰ পৰা যাওঁ আকৌ আগত য'ত ৰখোঁ তাত দেখাম চালোঁ
এতিয়া বাজিলে 2:18 আমি পৰশুৰাম কুণ্ডতে আছিলোঁ ফটোজটো মাৰিলোঁ দেৰি হৈ গ'ল 2:18 হৈ গ'ল তো এতিয়া আজি ক'ত থকা হয় একদম আমাৰতো প্লেনটো আছে তো ডং ভেলীলৈকে তো গাইজ আমি এতিয়া পৰশুৰাম কুণ্ড পাৰ হৈ পেলাই অফৰোডিঙৰ পৰা একদম ধামাকা কৰি আছোঁ অফৰোডিং এটা এটাকৈ আহি আছে আৰু অফৰোডিং ভয়ানক ৰাস্তা বোকাও নহয় গাইজ গোটেই শিলগুটি পূৰা শিলৰ গুৰি একদম পৰি আছে তো গাইজ অফৰোডিং আকৌ এইটো প্ৰণয় আগত গ'ল এইফালে এতিয়া হাইলিং 66 কিলোমিটাৰ ৱালং 168 কিলোমিটাৰ আৰু এয়া এইফালে এইটো অফৰোডিংটো চব গাইজ এইফালে আহিলোঁ এতিয়াৰ পৰা ওলাই দিওঁ চব কেনেকুৱা আল্টিমেট লাগিছে এনেকুৱা পাহাৰলৈ আহিলে এনেকুৱা পাহাৰ দেখিবই আপোনালোকে তো কিনো দেখাম तो खाली नज़ारा देखने के लिए खूबसूरत नज़ारा देखने के लिए मिल रहा है और अभी जा रहा हूँ वालोंग जाने का मनसा है वालोंग मेरे पीछे है देवाशीष भाई KTM 390 एडवेंचर लेके और अभी आगे है बाकी हमारा ग्रुप का मेंबर सब आगे है हम लोग वाटर क्रॉसिंग है तो ओहो ओहो ओ माय गॉड ओहो सब पूरा हैवी पूरा पाथर लैंडस्लाइड हुआ पाथर पूरा भांगी भांगी এতিয়া গুৰি কৰি দিছে গোটেই ওপৰত ওলাই আছে আৰু এনেকুৱা স্লিপ তো গাইজ এই পাহাৰটো চেক কৰক না ৰ'দটো এইফালৰ পৰা পৰি আছে একদম ধুনীয়া নজাৰা এইফালে ধুনীয়া দেখিবলৈ কিন্তু এইফালে চব কেনেকুৱা খাটাৰনাক লেণ্ডশ্লাইড আৰু কাটিং দুইটাই হয় চাগে তো কেনেকুৱা মানে আৰু এখন নদীখন এইফালে এইটো চব গাইজ ভয়ংকৰ গাইজ ভিউ চব কঁকাল বিষাই গৈছে উঠি দিছোঁ এয়া ভাৰ্গৱ দা তো গাইজ এখন চাইনবোৰ্ড এইফালে ৰাইট চাইডে যায় তো ৱেলকাম টু আনজাও লিখা আছে আমি আনজাও সোমাই গৈছোঁ আনজাও ডিষ্ট্ৰিক্ট আমি সোমাই গৈছোঁ এয়া ৱেলকাম টু আনজাও তো ৰাস্তাটো চাওক গাইজ এনেকৈ হৈ এনেকৈ আকৌ সেইফালে আছে तो गाइस ये एकदम हेवी ऑफरोडिंग और आप तो बहुत डांगर पूरा एकदम हेवी आप तो आगत आर्मी गाड़ीखन गई আছে और फिरबलगिया আছে आर्मी गाड़ीखन ধৰাব পৰা নাই টাৰ্ণিংটো বহুত মানে আপটো উঠিয়ে পুৰা হেভি টাৰ্ণিং এটা আছে তো উঠিছে এইখিনিতে ৰখি দিব লাগিব অলপ আগতে কাৰ এখন আছে এইখিনিতে ৰখি দিব লাগিব তাৰপিছতে তো এইখিনিতে ৰখি দিওঁ অকণমান সেইটো বাইক যাব আগত মানে আগত পিছতে বাইক তো কিবা যাম কিন্তু বহুত ডাঙৰ ডাঙৰ শিলগুটি আছে আপটোত মানে এনেকুৱা ডাঙৰ ডাঙৰ শিলগুটি হ'লে অকণ প্ৰব্লেম হয় উঠাবলৈ তো যাওঁ আমি গাড়ীখন পাৰ হৈছে তো ওলাই দিওঁ এতিয়া আমি গাড়ীখন ক্ৰছ হ'ল টাৰ্ণিংটো ঘূৰিলে এতিয়া আমি উঠোঁ বাকীকেইটা চব সেই টাৰ্ণিংটো ৰখি আছে আমি তলতে ৰখি দিছিলোঁ একদম বহুত ডাঙৰ ডাঙৰ শিলগুটি মানে লেণ্ডশ্লাইড হৈ ৰাস্তাটো পূৰা বৰবাদ হৈ গ'ল বহুত ডাঙৰ ডাঙৰ শিলগুটি এইবিলাক বেকত দেখিছে আপোনালোকে এনেকুৱা ধূলি পূৰা মানে ৰাস্তাটো একদম বেয়া হৈ গ'ল আপটোতে মানে এনেকুৱা বেয়া হৈ গৈছে তো গাড়ী চাড়ী উঠাব দিগদাৰ হৈ গৈছে ৰখি দিবলগীয়া হয় তলত আৰু এইফালে ৰাইট চাইডে এখন নদীখন দেখিছে এখন যোনখন আমি দেখিছিলোঁ পৰশুৰাম কুণ্ডৰ নদীখন সেইখনেই হয় এই ৰাস্তাটো ৰাইট চাইডে আছে তো এইখন বেছিকৈ ভাগি গৈছে সেইকাৰণে এতিয়া ৰখি দিছোঁ আমি গাড়ীখন একদম কমপ্লিট কৰিলোঁ তাৰপিছতে আমি আকৌ ইটো মানে একেলগে দুটা আপ আছে তো গাইজ ৰাস্তাৰ অৱস্থা মানে এনেকুৱাই বেয়া একদম পূৰা ধূলিটো দেখিছে গছবিলাকত আপোনালোকে ধূলি বগা হৈ আছে পূৰা আৰু মানে লেণ্ডশ্লাইড হৈ ৰাস্তাটো পানী আহি টাৰ্ণিংটোতে এনেকুৱা যদি মানে ভাগি থাকে ৰাস্তাটোতো চলাবলৈ বেয়া পূৰা ডাঙৰ ডাঙৰ শিলগুটি আছে গোটেই গাড়ী চাইডে গৈছে আৰু ৰাস্তাটোৰ অৱস্থা দেখিছে কেনেকুৱা আপো আছে লগতে শিলগুটি ডাঙৰ ডাঙৰ পাথৰ উঠাবলৈ দিগদাৰ হৈ যায় একদম ঠেকেচনিটো পূৰা দিছে
পূৰা ৰাস্তাটো ঠেক এনেকুৱা মানে টাৰ্ণিঙত যদি ৰাস্তাটো বেয়া হৈ যায় প্ৰব্লেম হৈ যায় এইডোখৰ পৰা অকণমান ভাল ইমান ডাঙৰ ডাঙৰ পাথৰ নাই তথাপিতো ৰাস্তাটো ভগাই যাবাই যোৱাৰ পিছত ৰখি দিছে আপটো টাৰ্ণিংটো ঘূৰি পেলাই আপটো মানে এনেকুৱা আপ এটা আছে উঠাব দিগদাৰ হৈ যায় আগত সেইটো আপটো পাই আহিলোঁ তাৰপিছত এইটো মানে এতিয়া দং ভেলী অহা ৰাস্তা এনেকুৱা বেয়া হৈ আছে পূৰা ভাগি আছে আপোনালোকে যিমান পাৰে এইডোখৰ হাইলুং পাৰ হৈ পেলানি এইডোখৰ দিনতে ক্ৰছ কৰিবলৈ চাব যদি একেদিনাই দং ভেলী যায় আমিতো একেদিনাই দং ভেলী পামগৈ একেদিনাই দং ভেলীলৈ যাম আৰু ৰাস্তা অৱস্থা এয়া তো ৰাতি ৰাইড কৰাটো ইমান ছেফ নহ'ব তো দিনতে এই অফ ৰ'ডিংকেইটা পাৰ হৈ ল'লে বাকী দং ভেলীলৈকে আগৰ পৰা একদম ৰাস্তাটো ভালেই এইডোখৰে যি অফ ৰ'ডিং আছে অফ ৰ'ডিং কৰি কঁকাল বিষাই গ'লগৈ পূৰা এডভেঞ্চাৰ পাই হৈ থেকেচা যোনটো দিছে তেতিয়াই গম পাইছে ৰাস্তাটোৰ অৱস্থা কেনেকুৱা হৈ আছে তাকে এইডোখৰ অলপ পটাপট যাওঁ নহ'লে একদম দং ভেলী পাওঁতে ৰাতি হৈ যাব বাকী আপোনালোকে ভিউ এনজয় কৰক ধুনীয়া চিনেমেটিক শ্বৰ্ট চাই থাকক তো এখন হেংগিং ব্ৰিজ এখন আছে কিন্তু এখন পুৰণা হৈ গ'ল এতিয়া ইউজ নকৰে এই হেংগিং ব্ৰিজখন আগতে ভাল আছিলে কিন্তু এতিয়া বহুত দিন হৈ গ'ল পুৰণা হৈ গ'ল তো এইখিনি ইউজ নকৰে এখন সেই হেংগিং ব্ৰিজখন আগৰ আছিলে সেইখন নতুনকৈ বনাই দিলে মজা একদম হেভিকৈ বনাই দিলে এতিয়া যিমান পাৰে ৰাস্তাটো ভালেই পাইছোঁ বাৰু আগলৈ ৰাতি গধূলি হ'লে কি হয় ঠিক নাই ৰাস্তা কেনেকুৱা বা গম নাপাওঁ যিমান পাৰোঁ অফ ৰ'ডিংকেইটা পাৰ হৈ আহিবলৈ চেষ্টা কৰিলোঁ দিনে পোহৰে তো কিবা ধুনীয়াকৈ এটা চিনেমেটিক শ্বৰ্ট চাই লওক আৰু ৰাতি হ'লেতো চিনেমেটিক শ্বৰ্ট দেখাব নোৱাৰিমেই তো এতিয়া চিনেমেটিক শ্বৰ্ট এটা ধুনীয়া আল্টিমেট চিনেমেটিক শ্বৰ্ট এটা চাই লওক তো গাইজ আহি পিনে আকৌ এইটো অফ ৰ'ডিং টাৰ্ণিংটো ঘূৰিয়ে ৰাস্তা একদম পূৰা ভাগি আছে পানী আহি মানে ৰাস্তাটো ভাগি গ'ল যিটো ঠেকেচনি দিছে ৰাস্তাটো আপো আছে আৰু ৰাস্তাটো বেয়া হৈ গ'ল পূৰা কমপ্লিট বেয়া হৈ গ'ল ৰাস্তাটো ঠেকো বেছি ডোখৰ নহয় বাৰু অকণমান জাষ্ট এই আপটো ঠিক নাই আকৌ ভাল এই আপটো হয় ভাগি গ'ল তো গাইজ এতিয়া আমি হাইলিং পালোহি এইফালে ওপৰলৈ হাইলিং টাউনলৈ উঠি যায় এইফালে বাকী পিছতে কেইটা ৰখি আছে তো এইফালে দং ভেলী যায় তো হাইলিঙত চাহ তাহ কিবা এটা খাই লওঁ ৰুটি চুটি এইফালে বাইকখন ৰখাই লওঁ তাৰপিছত ইয়াৰ পৰা খাই মেলি ইয়াৰ পৰা আমি ওলাই দিম তো খাই মেলি লওঁ তাৰপিছত দেখাই আছোঁ তো গাইজ এতিয়া বাজিলে 5টা বাজিলে আমি আছিলোঁ হাইলিঙত আৰু হাইলিঙলৈ ওপৰলৈ উঠি যাব লাগে টাউনলৈ তো আমি ওপৰলৈ উঠি নগ'লোগৈ দেৰি হ'ব যিহেতু ইয়াতে চাহ তাহ খাই মেলি আকৌ ওলাই দিছোঁ দং ভেলীলৈ এতিয়া দং ৰিজৰ্টতে থকা হয়নে নে হট স্প্ৰিং তাতে থকা হয় আমি ইমান ঠিক কৰিব পৰা নাই তাত গৈ পেলাই কথা পতা হৈছে ৰুমৰ কাৰণে তো আমি তাত গৈ চাই লওঁ টাইমটো কেইটা বাজে ইয়াৰ পৰাতো 3 ঘণ্টা দেখাইছে তো 3 ঘণ্টা 8টা 8:30 9টামান বজাততো বন্ধ কৰি দিয়ে তো ইয়াৰ পৰা ওলাই লওঁ কিমান দেৰি লাগে চাওঁ আৰ্মি মেমৰিয়েলছ আছে ইয়াত তো গাইজ আমাৰ লাইন আপ এইটো আৰু পিছফালে দেৱাইজা আছে এতিয়া আমি দং ভেলী পাম আৰু সম্ভৱ 30 কিলোমিটাৰমান আছে বাজিলে এতিয়া 7টা আৰু 1 ঘণ্টা 7টা বাজিলে আমি আন্ধাৰমুৱা এই আগফালে ওপৰত তৰা দেৱাইজা ইয়াৰ প্ৰণয় আমি 3টা থকাইছে এইটো শ্বহীদসকলৰ মূৰ্তি বনোৱা আছে আমি এণ্ট্ৰি হৈ গ'লোঁ এতিয়া দং এতিয়া আমি দং ৰিজৰ্টৰ ফালে সোমাই আহিছোঁ আৰু এইখন হৈছে দং ৰিজৰ্ট